হেল্ল' ফ্ৰেণ্ডছ, গৰম কেনেকুৱা? ৰাইজ বহুত গৰম হয়নে? আপোনালোকেও মোৰ নিচিনা গৰমত ঘৰত থাকিব নোৱাৰি কিনি অকণমান ওলাই যাব পাৰে। এইটো যোনটো জেগা আপোনাৰ মানে বাজেট ফুলি পুৰা মানে একদম আপোনাৰ পকেটত যদি পইচা নাই তেনেহ'লে আপুনি বাইকত জাষ্ট তেল ভৰাই লওক আৰু আপোনালোকে ওলাই আহক মোৰ নিচিনা নদীঘাটৰ ফালে। ৰাস্তাযোৰ দেখিছেনে ইমান ধুনীয়া বজাৰ, তাত মানে গ'লে আপোনালোকৰ গৰম ফিলে নহ'ব। তো আপোনালোকে যাব পাৰে নদীঘাটলৈ, ল'ৰা মানুহবিলাকৰ কাৰণে ভাল, গা পা ধুব পাৰে তাৰে নদীঘাটত যাই লৈ কিনি। আৰু আপোনালোকে যদি কম পইচাতে পাহাৰী ভাইবছ ফিল ল'ব বিচাৰে তেনেহ'লে আপোনালোকে যাব পাৰে নদীঘাটলৈ। তেন্তে চাই থাকক আজি গোটেই ভিডিঅ'টো, মই নদীঘাটৰ গোটেই এ টু জেড দেখাই আছোঁ। ক'ত খাব, ক'ত কি কৰিব আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এই নদীঘাটৰ এইখিনি মানে পিকনিক প্লেচখিনি হয়, এইখিনি পিকনিক প্লেচখিনি পিকনিকৰ টাইমত পূৰা ভিৰ হৈ থাকে দেখিছে আপোনালোকে। মই পিকনিকৰ টাইমৰ ভিডিঅ'ও দিয়া আছে 1 জানুৱাৰীৰ। তো আপোনালোকে দেখি পিকনিকৰ টাইমত পূৰা ভিৰ হৈ থাকে, গাড়ী মানে ভৰি দিব জেগা নাথাকে, গাড়ী ইমান থাকে, ইমান মানুহ, বহুত দূৰ দূৰৰ পৰা মানুহ আহে। এয়া তেনেহ'লে এতিয়া দেখিছেনে পূৰা মানে যিহেতু এতিয়া পিকনিকৰ ছিজন নহয়, পূৰা খালী, কিন্তু ভিতৰৰ ফালে গ'লে চবেও মানে গা ধুই আছে মতা মানুহবোৰে, সেইকাৰণে মানে আগলৈকে নগ'লোঁ। তাৰপিছত তাৰ পৰা ওলাই আহি সন্মুখতে দোকান এখন দেখিব, এই দোকানখনত গাইছ আপোনালোকে গ'লে নেপালী পিঠাটো যোনটো চেল ৰুটিটো সেইটো আপোনালোকে খাব। বহুত টেষ্টি বনাইছে বাইদেউজনীয়ে, আৰু আপোনাৰ মিক্সাৰ বনাই খাইছিলোঁ আমি, মিক্সাৰটো মানে ইমানে টেষ্টি আছিলে মানে কি ক'ম আপোনালোকক। মই দেখাম, আমি পুলটোৰ কিনাৰত যাই কিনি এইখিনিতে আপুনি যোনটো ভিডিঅ'টো দেখিছে আমি পুলটোৰ ওচৰতে বহি লৈ কিনে আমি খাইছোঁ ভিউ এনজয় কৰি কৰি। আপোনালোকে ভিউটো চাওক, ইয়াতে আপোনালোকে আহিলে ফটোশ্বুট কৰিব পাৰিব ধুনীয়াকৈ, ফটোশ্বুট ভিডিঅ' শ্বুট কৰিব পাৰিব। বহুত ধুনীয়া ভিউটো, হাজবেণ্ডে দুটামান ক্লিপ লৈ দিছে। আপোনালোকে গ'লে ধুনীয়াকৈ মানে ৰেডি চেডি হৈ যাব, ধুনীয়াকৈ ফটোশ্বুটো ল'ব পাৰিব আপোনালোকে। মোৰ ফটো কিছুমান দিছিলোঁ, মই যেনিবা ইমান প'ষ্ট দি ফটো উঠিব নাজানো, যিহে বহুতে প'ষ্ট দি ফটো উঠিব জানে তাহাঁতৰ কাৰণে বহুত ধুনীয়া প্লেচ। বহুতে জানে, আমাৰ ইয়াতে লোকেলবিলাকে চবেও জানে, যোনে নাজানে তেওঁলোকৰ কাৰণে মই এইটো ভিডিঅ'টো বনাইছোঁ। যোনে লাগে জানে তাহাঁতে স্কিপ কৰি দিব পাৰে। এই ভিউটো দেখিছেনে? এই ভিউটো এনজয় কৰি কৰিয়ে আমি মানে ইয়াতে মানে আপোনাৰ মিক্সাৰ আৰু আপোনাৰ নেপালী পিঠা খালোঁ। আপোনালোকে গ'লে এইখিনিতে বহি মানে ঘূৰি ফুৰি আহি এইখিনিতে বহি আপোনালোকে খাব পাৰে। বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া বতাহ মাৰি আছিলে, তাতে মানে আপোনালোকৰ গৰমৰ কোনো ফিলে নহয়। আপোনালোকে চাব পাৰে, বহুত ধুনীয়া ভিউ। আমাৰ লোকেলবোৰেতো জানে, যোনবোৰে নাজানে তেওঁলোকক কৈছোঁ। কিন্তু নদীঘাট বুলি ক'লে এতিয়া মানে বহুত বিখ্যাত হৈ গৈছে, চবেই মানে পিকনিকৰ টাইমত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আমাৰ ইয়ালৈ, যিহেতু ভিউটো বহুত ধুনীয়া আৰু মানে কম বাজেটত। আপোনালোকৰ এতিয়া পাহাৰী ভাইবছ ল'ব গ'লে আপোনাৰ দূৰৰ বহুত খৰচা হয়। টিকেট ইয়াতে টিকেট একো নাই, পূৰা ফ্ৰী, বাছ বাইকত তেল ভৰাওক আৰু গুচি আহক। ইয়াত দেখিছেনে আমি নেপালী পিঠা আৰু মিক্সাৰ আনিছিলোঁ, ইয়াতে ভিউটো এনজয় কৰি কৰি খাই আছোঁ। ইমান ভাল লাগিছে মানে এইটো পৰিৱেশটোত মানে খাই কিনি। মতা মানুহবোৰেতো আৰু এইবিলাকত ঘূৰি ফুৰে, খায়ে ফুৰে হয় নে নাই? আমাৰ মাইকী মানুহবোৰে ইমান যাব নোৱাৰোঁ যিহেতু, তো সেইটোৱে মানে। তাৰ পৰা আমি গৰম গৰম নেপালী পিঠা লৈছোঁ, দেখিছেনে দোকান